Hello students. Today I am going to discuss about the meaning of microeconomics and macroeconomics. In the last class I have discussed about the meaning of economics and their definitions and some of the questions. Last classত আমি about the ইকনমিক্সৰ বিষয়ত আলোচনা কৰিছিলোঁ, তাৰ সংজ্ঞাৰ বিষয়ত অলপ আলোচনা কৰিছিলোঁ, কিছুমান কুৱেশ্যনছ আমি দিছিলোঁ। কিন্তু আজি আমি মাইক্ৰ' ইকনমিক্স মানে ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু মেক্ৰ' ইকনমিক্স এইটো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়ত অলপ আলোচনা কৰিম। তো শুনা, ইকনমিক্সৰ দুটা পাৰ্ট আছে, মানে দুটা ভাগ আছে, অৰ্থবিজ্ঞানৰ দুটা ভাগ আছে। ওৱান ইজ মাইক্ৰ' ইকনমিক্স, এটা হ'ল ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু এটা হ'ল মেক্ৰ' ইকনমিক্স, যিটো আমি সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কওঁ। এতিয়া মাইক্ৰ' ইকনমিক্সটো কি? ফাৰ্ষ্ট আমি এইটো অলপ ডিছকাশ্যনছ কৰোঁ। মাইক্ৰ' ইকনমিক্সটো কি? মাইক্ৰ' ইকনমিক্সক আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি কওঁ। মাইক্ৰ' ৱাৰ্ডটো মানে কি? আমি মাইক্ৰস্কোপ চাইছোঁ না নাই? মাইক্ৰস্কোপ মানে কি? সৰু বস্তুবিলাক ডাঙৰকৈ দেখা হয়। তো ইয়াত চোৱা, মাইক্ৰ' ইকনমিক্স মানে হ'ল, এইটো গ্ৰীক ৱাৰ্ডৰ পৰা আহিছে আৰু এইটো মিক্ৰ'ছৰ পৰা ৱাৰ্ডৰ পৰা আহিছে। মিক্ৰ'ছ যিটো আমাৰ গ্ৰীক ৱাৰ্ডো হয়, বুজি পাইছানে? আৰু যিটো মানে হ'ল স্মল, মানে ক্ষুদ্ৰ, এইটো ক'ব পাৰোঁ। সৰু সৰু বস্তুবিলাক যেতিয়া চোৱা হয় আমাৰ অৰ্থবিজ্ঞানত, এইবিলাক আমি মাইক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আনো, বুজি পাইছানে? অন দ্য আদাৰ হেণ্ড ইউ কেন চি ইন দ্য মেক্ৰ' ইকনমিক্স, মেক্ৰ' ইকনমিক্সত কি হয়? ইন দ্য মেক্ৰ' ইকনমিক্স ইট ইজ দ্য ছেইম, derived from the Greek words macros and the meaning is large. Understand? এইটো আমাৰ গ্ৰীক ৱাৰ্ডৰ পৰা আহিছে, যিটো মেক্ৰ'জ বুলি কয় আৰু এইটো মিনিংটো হ'ল লাৰ্জ। গম পাইছানে? মানে বৃহৎ বস্তুবিলাক যদি আমি দেখিবলৈ যাওঁ তেনেহ'লে আমাৰ মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহিব। এতিয়া আৰু আমি ডিটেইলছত কৈ আছোঁ। ছাপ'জ ধৰা তুমি বজাৰত গৈছা পটেটো কিনাৰ কাৰণে, নহ'লে অনিয়ন কিনাৰ কাৰণে, আলু কিনাৰ কাৰণে, নহ'লে পিঁয়াজ কিনাৰ কাৰণে। তাতে গৈ তুমি যদি এজন ব্যক্তিৰ ওচৰত, মানে যি পিঁয়াজ বিক্ৰেতা নহ'লে পটেটো চেলাৰ, সিহঁতৰ ওচৰত গৈ যদি তুমি সোধা প্ৰাইচটো কিমান, সিহঁতে নিজৰ প্ৰাইচটো দাম ক'ব। তো তাৰ পৰা তুমি কি গম পাবা? বজাৰত পটেটোৰ দাম আৰু অনিয়নৰ দাম কি আছে, এইবিলাক গম পাবা। তো মানে যেতিয়া এজন ব্যক্তি কোনো এটা বস্তু, তাৰ ডিমাণ্ড, তাৰ প্ৰাইচ, বস্তুবিলাকৰ বিষয়ত আলোচনা কৰা হয়, এইটো আমাৰ মাইক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহে। ঠিক আছে? এইটো কাৰণে আমি ইয়াত লিখিছোঁ ইণ্ডিভিজুৱেল ফেক্টছ, ডেট শুড বি ইণ্ডিভিজুৱেল ফেক্ট। তাৰমানে এটা ফেক্টৰ বিষয়ত ব্যক্তিগত খণ্ডৰ ওপৰত জানিব লাগিব। ছাপ'জ ধৰা কোনোবা যদি কয় তোমাৰ ঘৰত তোমাৰ দেউতা আয় কিমান, ঠিক আছে? যদি কোনোবা কয় তোমাৰ ঘৰত তোমাৰ ভাইটি কি কৰে, তাৰমানে এইবিলাক কি আমাৰ মাইক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহে। তাৰমানে এইটো ব্যক্তিগত, মানে এজন ব্যক্তিৰ কথা ইয়াত সুধিছে। তো অন দ্য আদাৰ হেণ্ড মেক্ৰ' ইকনমিক্স কি হ'ব? যদি কোৱা হয় আমাৰ হোজাই টোটেল আয় কিমান, তো হোজাই টোটেল আয় যদি আমি ক'বলগীয়া হয় তেনেহ'লে আমি কি কৰিম? হোজাইৰ যিমান পপুলেশ্যন আছে সিহঁতৰ আয়বিলাক আমাৰ যোগ কৰিব লাগিব গোটেইকেইটা। তো তেতিয়া আমি ইণ্ডিভিজুৱেল ফেক্ট বুলি ক'ব নোৱাৰোঁ, গম পাইছানে? চ' when we calculate as an individual fact, at that times you have to discuss about the individual persons, their demand, their supply, their consumptions. But when we total the consumptions to find out the total demand of Hojai or total demand of in this country, you can say, তো তেতিয়া আমি কি কৰিম? মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহিব, বুজি পাইছানে? তো মই ছাপ'জ ধৰা এটা পাৰ্চন, ঠিক আছে? এই পাৰ্চনৰ টোটেল ইনকাম কিমান কৰিছে এইটো যদি জানিবলগীয়া হয় তেনেহ'লে এইটো কাৰ আণ্ডাৰত আহিব? এইটোৰ আণ্ডাৰত আহিব। এতিয়া A+B+C এইবিলাক পাৰ্চনৰ নাম হয়। তো এইবিলাকৰ যদি টোটেল ইনকাম আমি কৰোঁ তেতিয়া এইটো কাৰ আণ্ডাৰত আহিব? এইটো মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহিব। এইটো কাৰণে লিখিছোঁ এগ্ৰিগেট মানে টোটেল কৰিছোঁ আমি। আৰু নহ'লে আমি গ্ৰুপ ক'ব পাৰোঁ। আমি যদি গ্ৰুপ ৱাইজ এইবিলাক জানিবলগীয়া হয় তেতিয়া কি হ'ব? এইটো
মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহিব এইটো সমষ্টি বুলিও আমি ক'ব পাৰোঁ আৰু নহ'লে গোট বুলি ক'ব পাৰোঁ সৰ্বমুঠ বুলি ক'ব পাৰোঁ ঠিক আছে তো এতিয়া আমি বুকছত চাওঁ কি লিখা আছে ঠিক আছে তো ফাৰ্ষ্ট চি দ্য ইংলিছ মিডিয়াম দ্য ৱৰ্ড মাইক্ৰ' হেজ বিন ডিৰাইভড ফ্ৰম দ্য গ্ৰীক ৱৰ্ড micros mean small in this context microeconomics deals with the small parts of an economy বুঝি পাইছা জাগে microeconomics কি স্টাডি কৰে studies the small economic unit of an economy like individual consumer and individual producer গম পাইছানে যদি আমি ইন্ডিভিজুৱেল কিমানখিনি কনজিউমাৰ আছে কনজিউমাৰ মানে উপভোক্তা হয় আৰু ইন্ডিভিজুৱেল মানে এজন প্ৰডিউচাৰ মানে যি প্ৰডাকশ্যন কৰে তাক প্ৰডিউচাৰ বুলি কয় তো প্ৰডিউচাৰ নহ'লে কনজিউমাৰৰ ইন্ডিভিজুৱেল কিমানখিনি আছে এইবিলাক বস্তু যদি আমি জানিবলগীয়া হয় তেনেহ'লে এইটো মাইক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহিব বুজি পাইছানে তো ইট ষ্টাডিজ দ্য economic actions and the behavior of individual unit and small group of individual unit তো যেতিয়া আমি মাইক্ৰ' ইকনমিক্সৰ কথা ডিছকাশ্যনছ কৰিম তেতিয়া at that times we will discuss only the individual unit individual মানে এজন ইউনিট মানে কিবা এটা বস্তু হ'ব পাৰে আৰু স্মল গ্ৰুপ তেতিয়া লাৰ্জ গ্ৰুপ হ'ব নোৱাৰে লাৰ্জ গ্ৰুপ যদি হয় মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহিব সমষ্টিবাদী অৰ্থনীতি এইটো নামেই দি আছে সমষ্টি মানে গোট ঠিক আছে আৰু ব্যষ্টিবাদী মানে নিজৰ ব্যক্তিগত এইটো বা স্মল গ্ৰুপৰ আণ্ডাৰত এইটো মাইক্ৰ' ইকনমিক্স আহিব বুজি পাইছানে আৰু ইমান ইয়াত বহুতকেইটা ডিটেইলছ আছে ইমান পঢ়িব নালাগে জাষ্ট ইমানখিনি এইটো ভালকৈ বুজা নেক্সট এছামিছ মিডিয়ামৰ কাৰণে দি আছোঁ চোৱা এছামিছ মিডিয়াম ছেইম বস্তুবিলাক ইয়াত দিয়া আছে ব্যষ্টিবাদী অৰ্থনীতি মানে কি মাইক্ৰ' শব্দটো গ্ৰীক ৱাৰ্ড এইটো মাইক্ৰ'ছৰ পৰা আহিছে আৰু তাৰ মানে হ'ল ক্ষুদ্ৰ ঠিক আছে তো ছেইম ইয়াত চোৱা ব্যষ্টিবাদী অৰ্থবিজ্ঞান ক্ষুদ্ৰ অৰ্থনীতিক গোটসমূহ যেনে এজন উপভোক্তা এজন উৎপাদক ইত্যাদি আচৰণ অধ্যয়ন কৰে এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে এইবিলাক ডিছকাশ্যনছ কৰিলোঁ কাৰণ এজন ব্যক্তি যদি ডিছকাশ্যন কৰা হয় এইবিলাক কাৰ আণ্ডাৰত আহিব ব্যষ্টিবাদী অৰ্থ বিজ্ঞানৰ আণ্ডাৰত আহিব ব্যষ্টিবাদী অৰ্থবিজ্ঞান পূৰ্ণ নিয়োগ অভিধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত ইমানখিনি লিখিলে হ'ব তো এতিয়া চাগে গম পাইছা মাইক্ৰ' ইকনমিক্সটো কি হয় ব্যষ্টিবাদী ইকনমিক্সটো কি হয় এতিয়া চোৱা macro economics now come to the point of macroeconomics macroeconomics means the same it is also derived from the Greek words and the name is the meaning is macros okay and it means large মানে কি মানে বৃহৎ বস্তুবিলাক লাৰ্জ কোৱান্টিটিবিলাক যদি আমি ডিছকাশ্যনছ কৰোঁ তো তেতিয়া আমি কি হ'ব এইবিলাক মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আহিব ইন দ্য কণ্টেক্সট অফ দ্য মেক্ৰ' ইকনমিক্স লাৰ্জ মিনছ এগ্ৰিগেট মানে হ'ল টোটেল দেখুৱাইছোঁ নহয় এটা এক্সাম্পল A + B + C মানে কি A এটা পাৰ্চন B এটা পাৰ্চন C এটা পাৰ্চন এই গোটেইকেইটা পাৰ্চনৰ যদি আমি ইনকাম টোটেল কৰোঁ তেনেহ'লে এগ্ৰিগেট আহি যাব টোটেল আহি যাব এণ্ড দ্য গ্ৰুপ অফ এণ্টায়াৰ ইকনমি তো ফৰ এক্সাম্পল দ্য গ্ৰছ ডমেষ্টিক প্ৰডাক্ট total employment and the aggregate demand aggregate supply and the general price level etc are the example of the macroeconomics it means what it means gross domestic product আমাৰ total india total productions কিমান হৈ আছে domestic মানে ঘৰুৱা productions total employment আমাৰ ইণ্ডিয়া total কিমান কাম কৰি আছে তো এইবিলাক ঠিক আছে and aggregate demand means what aggregate demand means total demand of our country and on the other hand aggregate supply means the total যোগান মানে total কিমানখিনি যোগান আমাৰ দি আছে আমাৰ কাণ্ট্ৰিত এইটো আমি মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আনিম বুজি পাইছানে and the general price level so those are comes under what macroeconomics you can write this first paragraph okay and assamese medium চোৱা এতিয়া এছামিছ মিডিয়ামো ছেইম দিয়া আছে ইয়াত মেক্ৰ' শব্দটো গ্ৰীক ৱাৰ্ডৰ পৰা আহিছে ঠিক আছে এইটো অৰ্থ কি বৃহৎ আগৰটো আছিল কি ক্ষুদ্ৰ তো সমষ্টিবাদী অৰ্থনীতি কি এইটো এটা গোট বুলি ক'ব পাৰোঁ সমষ্টি বুলি ক'ব পাৰোঁ ঠিক আছে ইয়াত চোৱা এক্সাম্পলবিলাক দিছে মুঠ ঘৰুৱা উৎপাদন সৰ্বমুঠ নিয়োগ সৰ্বমুঠ ৱাৰ্ডটো দিয়া আছে না নাই ঠিক আছে সামগ্ৰীৰ চাহিদা এইটো সৰ্বমুঠ সামগ্ৰীৰ চাহিদা লিখিব পাৰা সামগ্ৰিক যোগান সৰ্বমুঠ সামগ্ৰিক যোগান লিখিব পাৰা সাধাৰণ মূল্যস্তৰ ইত্যাদি তো এইবিলাক কি আমাৰ কাৰ আণ্ডাৰত আহি আছে সমষ্টিবাদী অৰ্থ বিজ্ঞানৰ আণ্ডাৰত আহি আছে তোমালোকে ইয়াৰ পৰা ইমানলৈকে ফাৰ্ষ্ট পেৰাগ্ৰাফটো লিখিব পাৰা এছামিছ মিডিয়াম তো ইয়াৰ পৰা আমি কি গম পালোঁ ইয়াৰ পৰা এইটোও গম পালোঁ যে
ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি দুটা ছেইম নহয়। এই দুটা ভাগ কাৰ আণ্ডাৰত আহে? এইটো ইকনমিক্সৰ আণ্ডাৰত আহে, অৰ্থবিজ্ঞানৰ আণ্ডাৰত আহে। চ' দ্য মাইক্ৰ' ইকনমিক্স এণ্ড মেক্ৰ' ইকনমিক্স ইট হেজ এন differences. The microeconomics means small and the macroeconomics means large. Okay, when a country economy discuss about the large facts, aggregate facts, total fact or large group facts, then it will comes under macroeconomics, not microeconomics. And when a economy discuss or studies something about demand, about supply, about the price level, but individual facts, then it comes under microeconomics. বুজি পাইছানে? এছামিছ মিডিয়াম বুজি পাইছা চাগে? এই ডেফিনেশ্যন পৰা ছেইম আমি ডিফাৰেঞ্চটো লিখিব পাৰোঁ, কাৰণ এইটো কুৱেশ্যনছ এক্সামত আহে। তো ইয়াত চোৱা, ডিষ্টিংগুইছ বিটুইন দ্য মাইক্ৰ' ইকনমিক্স এণ্ড মেক্ৰ' ইকনমিক্স, ছেইম বস্তু দিয়া আছে। ইণ্ডিভিজুৱেল ইউনিটৰ বিষয়ত যদি আমি ডিছকাশ্যনছ কৰোঁ, এটা ঘৰৰ মানে হাউচ হোল্ড এণ্ড ইকনমি আ ফাৰ্ম, মানে ইণ্ডিভিজুৱেল ফেক্টছ। ইট মিনছ when we discuss something about individual facts, individual farm, individual household, then it will comes under microeconomics, and macroeconomics aggregate facts. Okay, তো ইয়াতো দিয়া আছে ছেইম বস্তু। তাৰপিছত ইয়াত চোৱা, দ্য এইমছ টু ডিটাৰমাইন প্ৰাইচ অফ এ কমোডিটি অৰ ফেক্টৰ অফ প্ৰডাকশ্যন। যদি আমি কিবা এটা প্ৰাইজৰ বিষয়ত, মানে কমোডিটি মিনছ বস্তুৰ এটা প্ৰাইচ কিমান, এইটোৰ বিষয়ে জানিব বিচাৰোঁ, তেনেহ'লে আমাৰ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ আণ্ডাৰত আহিব। ঠিক আছে, যদি আমাৰ নেশ্যনেল ইনকাম মানে জাতীয় আয় আৰু এমপ্লয়মেণ্টৰ লেভেল, আমাৰ ইণ্ডিয়াৰ টোটেল ইকনমিত কিমান মানুহে কাম কৰি আছে, এমপ্লয়মেণ্ট কিমান, তো এইটোৰ বিষয়ে যদি জানিবলগীয়া হয় তেনেহ'লে আমাৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ আণ্ডাৰত আহিব। নেক্সট কাম টু দ্য পইণ্ট অফ 3. It assumes all the macros variable remain constant. Constant means fixed. Constant মানে চেঞ্জ নহয়, এইটো তুমি চেঞ্জ কৰিব নোৱাৰা। So constant means fixed, you can say. It is unchanged. So it assumes that the national income, consumption and saving is unchanged. It cannot be changed. But here micro variables like remains constant. ইয়াত কি কনষ্টেণ্ট থাকিব? মাইক্ৰ' ভেৰিয়েবল। এই মাইক্ৰ' ভেৰিয়েবলবিলাক কনষ্টেণ্ট থাকিব, বাট মাইক্ৰ' ইকনমিক্সত মেক্ৰ' ভেৰিয়েবলছবিলাক কনষ্টেণ্ট থাকিব। বুজি পাইছানে? দ্য লাষ্ট ওৱান ইজ what? It is also known as price theory. It is also known as income and employment theory. ইয়াত চোৱা, price theory ইয়াত দিয়া আছে, and income and employment theory ইয়াত দিয়া আছে। ঠিক আছে, তো ইয়াৰ পৰা তোমালোকে লিখিব পাৰা এই দুটা বস্তু। এছামিছ মিডিয়ামত চোৱা, এই ছেইম বস্তুবিলাক ইয়াত দিয়া আছে। ঠিক আছে, এটা পৰিয়াল, এটা প্ৰতিষ্ঠানৰ বিষয়ত আলোচনা কৰে, আৰু ইয়াত কি গোট সমষ্টিবোৰৰ বিষয়ত আলোচনা কৰে। এইটো দৰ তথ্য বুলি কয়, এইটো আয় আৰু নিয়োগ তথ্য বুলি কয়। এই ছেইম গোটেইকেইটা বস্তু আমি ইংলিছ মিডিয়ামত বুজাইছোঁ, তোমালোকে পঢ়িলে বুজি পাবা। তো ইয়াত চোৱা, ইয়াত কি ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ যেতিয়া আমি ডিছকাশ্যনছ কৰোঁ, তেতিয়া মানে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ চলকবিলাক অপৰিৱৰ্তিত, আৰু ইয়াত কি ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ চলকবিলাক অপৰিৱৰ্তিত। এইটো কিন্তু ভালকৈ পঢ়িবা। ঠিক আছে, I think you understand. If you have a problem, then you can call me or you can give a message in my personal number. I will get back to you. Thank you.